চুলাইয়ে ধ্বংস কৰিব, ঘৰ ধ্বংস কৰিব। চুলাইয়ে বিশেষকৈ চুলাই মই কম্প্ৰমাইজ নকৰোঁ। আপুনি গুড় বিকি কেইটকা পইচা পাইছে? কিন্তু তোৰ কাপোৰ কানিৰ অৱস্থা নাই, তোৰ থকাৰ অৱস্থা নাই। তই যদি এসোপা পইচাই পালিহেঁতেন, তই পেটে ভাতে খাইহে আছ, হয়নে নহয়? হা, এইটো কিন্তু বন্ধ কৰ। এইটো বন্ধ কৰিবলৈ সেইকাৰণে কৈছোঁ, মই ৰাইজকো কৈছোঁ, তাৰ মিটিঙতো কৈছোঁ, গুড়টো বন্ধ কৰক। আপুনি যিহেতু বিক্ৰী কৰে, ছাইডত আহক, আপুনি ছাইডত আহক। গুড়টো বিক্ৰী কৰে আপোনালোকে, বুজি পাইছে? এইটো নক'ব যে আমাৰ হাততে ছেকশ্যন মানে নাই বুলি, বুজি পাইছে? আজিবাদে ছাপ্লাইকো আমি ইনফৰ্ম কৰিব পাৰোঁ, যদি আমাৰ বেলেগ উপায়ো আছে, সেই উপায় মতে যদি আমি পাওঁ, কিন্তু আমি মই পাছত মোতকৈ বেয়া কোনো নহ'ব। মই এইটো বাৰে বুলি কৈছোঁ, লাইনত কৈছোঁ। সৰু সৰু ল'ৰা মানে ঢুকাই, মাইকী বিধৱা হৈছে, ককাই ভাই লষ্ট হৈছে। হা, আপুনি গুড় বিকি কেইটকা পইচা পাইছে কওকচোন? কিন্তু এতিয়া BNS চিষ্টেম হ'ল, আপোনালোকে ধেমালি নকৰিব, এইবোৰ ধেমালি নাই, বুজি পাইছে? মই পালে দিগদাৰ কৰিম। আৰু মই চুলাই, বিশেষকৈ চুলাই মই কম্প্ৰমাইজ নকৰোঁ। আৰু চুলাইটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে। হা, আপোনালোকৰ ওচৰলৈ আহক, আহক আহক। মই বাঘ ভালুক নহয়, মই মানুহ হয়। আহক আহক, ওচৰতে আহক। এই দিদি এপিনে আহাচোন, আহা আহা, এপিনে আহা। এইটো আপোনালোকে মতা মানুহবোৰক বুজাব লাগিব। চাওক, আমি মুছলিমেও কেইটামান মানুহ, হয়নে নহয়? নিৰ্দিষ্ট কেইটামান মানুহ। পুলিচৰ থানাত কেইটা মানুহ আছে, বাগানততো হাজাৰ হাজাৰ মানুহ আছে। প্ৰত্যেক ঘৰতটোতো আমি সেই ৰখি থাকিব নোৱাৰোঁ। তই মন নবনাবি, তই মন নাখাবি, বুজাবতো আপোনালোকে লাগিব, বুজি পাইছে? আপোনালোকে বুজাওক। যিবোৰ মানে ফেমিলি মেম্বাৰ আছে, যি মদ ব্যৱহাৰ কৰে, যি মদ বনায়, সকলোকে বন্ধ কৰক। উঠি অহা প্ৰজন্ম আমাৰ বিনষ্ট হৈছে, নষ্ট হৈছে। হা, আজি বাদে আপুনি মদ বনাব, আপোনাৰ পাছৰ জেনেৰেশ্যন আপোনাৰ ল'ৰাই বনাব বা ছোৱালীয়ে বনাব বা বোৱাৰীয়ে বনাব, কিন্তু তাৰ পাছত আপোনাৰ ল'ৰা ছোৱালীয়ে বনাব, বুজি পাইছে? সেইটো কাৰণে মই কৈছোঁ, এইটো বন্ধ কৰক। পাছত আজিকালি গভৰ্ণমেণ্ট চেঞ্জ হ'ল, গভৰ্ণমেণ্টৰ ৰুলছ চেঞ্জ হ'ল, হয়নে নহয়? ৰুলছবোৰ, নিয়মবোৰ এমেণ্ডমেণ্ট হৈছে, চেঞ্জ হৈছে। মোৰ কথাটো শুনক, মদটো একদম অতি শীঘ্ৰে বন্ধ কৰক। আপোনালোকে বন্ধ কৰিবলৈ কৈছোঁ। আৰু চুলাইৰ পৰা কাৰো উপকৃত নহয়। চুলাইয়ে ধ্বংস কৰিব, ঘৰ ধ্বংস কৰিব, সকলো বৰবাদ হৈ যাব। মই বাৰে প্ৰতি কৈছোঁ, ঘৰৰ গৃহিণী আপোনালোকে নুবুজালে কোনে বুজাব? আপোনালোকে বুজাব লাগিব। মতাজনক আপোনালোকে কণ্ট্ৰল কৰিব পাৰিব, বুজি পাইছে? সেইকাৰণে মই কৈছোঁ। আৰু আপোনাৰ আগত আহক, আগলৈ আহক। দোকানী আৰু কোন কোন আছে, আগত আহক, আগত আহক। যি আপোনালোকে চুলাই বনাই আছে, মই আজিৰ পৰা কৈছোঁ, মই এইটো কাৰণে কৈছোঁ, মদ খাই পেলাই উপকৃত কোনো নহয় দেই। নিয়ম নীতি আজিকালি চেঞ্জ হ'ল। আমি ওপৰলৈ যাব লাগে, তললৈ নহয়। পঢ়া শুনা কৰিব লাগে, ভাল ভাল মানুহ হ'ব লাগে, বুজি পাইছে? ভাল ভাল ৰেংকত যাব লাগে। দুশ্ৰেণী পঢ়িলেহে, ভালকৈ পঢ়া শুনা কৰিলেহে ভাল ভাল ৰেংকত পাব, হয়নে নহয়? এই আপুনি ভাবে নেকি এই ল'ৰাটো কাইলৈ মদ বেপাৰী বনাম বুলি? আপুনি ভাবিছে নেকি? হা, সেইটোতো কথা নহয় নহয়। আপোনালোকৰ জেনেৰেশ্যন বাই জেনেৰেশ্যন খালি মদৰ ওপৰত, চুলাই ওপৰতে বৰবাদ হৈ গ'ল। ছাৰ, এটা সময় অনুকক দিয়ক। মই আপোনালোকক 15 ডেজ টাইম দিছোঁ, 15 দিন টাইম দিছোঁ। 15 দিনৰ ভিতৰত যদি মদ বন্ধ নহয়, মোতকৈ কিন্তু বেয়া কোনো নহ'ব। আৰু মই চুলাইৰ লগত কোনো দিন কম্প্ৰমাইজ কৰা নাই, আৰু মই কম্প্ৰমাইজ নকৰোঁ দেই। এইটো যিয়ে নহওক, লাগিলে মই কম্প্ৰমাইজ নকৰোঁ। আৰু আপোনালোকে হয়তো গম পাব, আপোনালোকৰ ল'ৰা বা মানুহজনক সুধিব, মৰিয়ানী অঞ্চলত মই কি কৰি আছোঁ, কি কৰিছোঁ। গোটেই ভাটি ভাঙি তহিলং কৰিছোঁ, বুজি পাইছে? আৰু মই ৱাৰ্ণ কৰিছোঁ আপোনালোকক, মই বুজাইছোঁ ভালকৈ। ৱাৰ্ণ কৰিব লাগে। আৰু শুনক, মাইকী মানুহবোৰে মতাবোৰক বুজাওক, বুজি পাইছে? আৰু যি বুজি নাপায় নিজে পাব, নিজে গম পাব কি কৰিব লাগে। আগৰ নিয়ম নাই, এতিয়া নিয়ম চেঞ্জ হ'ল, লগে লগে জেলত সোমাব। হা, জেলত সোমাব। 3 মাহৰ কাৰণে আৰামত সোমাই যাব জেলত। আৰু তাৰ উপৰিও এটা কথা কওঁ, যুৱৰৰ এটা প্ৰগ্ৰেম হৈছে পৰহিলে। সেই প্ৰগ্ৰেমটোৰ কাৰণে যাতে কোনো
এক টোপালো মদ